চিনেমাখনৰ কামটো আমাৰ প্ৰায় শেষেই হৈছে। শ্বুটিঙৰ কামবোৰ শেষ হ'ল, পোষ্ট প্ৰডাকশ্যন চলি আছে। অলপমান পেটছ কিবা এটা ওলাইছিলে, সেইকাৰণে আমি ইয়াতে কৰিম বুলি আচলতে আমি কেতিয়াবাই ঠিক কৰিছিলোঁ। জুবিন ছিংগাপুৰলৈ যোৱাৰ আগতে আমি ঠিক কৰি থৈছিলোঁ, ঘূৰি অহাৰ পিছত আমি ইয়াত শ্বুটিং কৰিম বুলি। সেইকাৰণে তেওঁলোকৰ সহযোগত আমি ইয়াত ষ্টুডেণ্ট লৈ পেলাই ৰয়েল গ্ল'বেলৰ কেম্পাছতে কৰিছোঁ। এটা গানৰ এটা পাৰ্ট, আৰু বাকীখিনি কাম প্ৰায় শ্বুটিঙৰ কামখিনিতো সম্পূৰ্ণ হ'লেই, পোষ্ট প্ৰডাকশ্যন চলি আছে। আৰু জুবিনে যিহেতু ভাবিছিল 31 তাৰিখে আমি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিম, গতিকে সেই ডেটটোৱে আমি মনত ৰাখি আমি কামবোৰ পূৰ্ণগতিত কৰিবলৈ চেষ্টা কৰিছোঁ। গোটেই টীমটোৱে বাকী সকলো কাম বাদ দি ৰৈ বিনালে কামতে মানে সম্পূৰ্ণ সহযোগ কৰিছে। গতিকে আমি ভাবিছোঁ আমি উলিয়াই দিব পাৰিম 31 তাৰিখে ৰাইজৰ মাজলৈ ছবিখন। নাই, আমাৰ শ্বুটিং শেষেই হ'ল, এইটো মাত্ৰ সৰু পেটছ এটা আছিলে, সেইখিনি কৰিছোঁ। চিনেমাখনততো টুকুৰা টুকুৰিকৈ বহুত গান থাকিব, প্ৰায় 11টা গান টুকুৰা টুকুৰিকৈ থাকিব। কিন্তু আমি সম্পূৰ্ণভাৱে চাওঁচোন এতিয়া কেনেকৈ উলিয়াই দিওঁ। মূল যিকেইটা গান সেইকেইটা আমি 5-6টা গানটো উলিয়াই দিমেই ৰাইজৰ মাজলৈ। হয়তো আজি আৰু কাইলৈৰ ভিতৰত এটা প্ৰথম যিটো গান আমি উলিয়াই দিম, সেইটো জুবিনৰ কণ্ঠত। চিনেমাখনৰ কামটো আমাৰ প্ৰায় শেষেই হৈছে। শ্বুটিঙৰ কামবোৰ শেষ হ'ল, পোষ্ট প্ৰডাকশ্যন চলি আছে। অলপমান পেটছ কিবা এটা ওলাইছিলে, সেইকাৰণে আমি ইয়াতে কৰিম বুলি আচলতে আমি কেতিয়াবাই ঠিক কৰিছিলোঁ। জুবিন ছিংগাপুৰলৈ যোৱাৰ আগতে আমি ঠিক কৰি থৈছিলোঁ, ঘূৰি অহাৰ পিছত আমি ইয়াত শ্বুটিং কৰিম বুলি। সেইকাৰণে তেওঁলোকৰ সহযোগত আমি ইয়াত ষ্টুডেণ্ট লৈ পেলাই ৰয়েল গ্ল'বেলৰ কেম্পাছতে কৰিছোঁ। এটা গানৰ এটা পাৰ্ট, আৰু বাকীখিনি কাম প্ৰায় শ্বুটিঙৰ কামখিনিতো সম্পূৰ্ণ হ'লেই, পোষ্ট প্ৰডাকশ্যন চলি আছে। আৰু জুবিনে যিহেতু ভাবিছিল 31 তাৰিখে আমি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিম, গতিকে সেই ডেটটোৱে আমি মনত ৰাখি আমি কামবোৰ পূৰ্ণগতিত কৰিবলৈ চেষ্টা কৰিছোঁ। গোটেই টীমটোৱে বাকী সকলো কাম বাদ দি ৰৈ বিনালে কামতে মানে সম্পূৰ্ণ সহযোগ কৰিছে। গতিকে আমি ভাবিছোঁ আমি উলিয়াই দিব পাৰিম 31 তাৰিখে ৰাইজৰ মাজলৈ ছবিখন। নাই, আমাৰ শ্বুটিং শেষেই হ'ল, এইটো মাত্ৰ সৰু পেটছ এটা আছিলে, সেইখিনি কৰিছোঁ। চিনেমাখনততো টুকুৰা টুকুৰিকৈ বহুত গান থাকিব, প্ৰায় 11টা গান টুকুৰা টুকুৰিকৈ থাকিব। কিন্তু আমি সম্পূৰ্ণভাৱে চাওঁচোন এতিয়া কেনেকৈ উলিয়াই দিওঁ। মূল যিকেইটা গান সেইকেইটা আমি 5-6টা গানটো উলিয়াই দিমেই ৰাইজৰ মাজলৈ। হয়তো আজি আৰু কাইলৈৰ ভিতৰত এটা প্ৰথম যিটো গান আমি উলিয়াই দিম, সেইটো জুবিনৰ কণ্ঠত।